চাওক আজি যোৱাকালি যিটো বদন তাৰ নাম মিণ্টু বুলি কৈছে আমাৰ অসমীয়া জাতিৰ কাৰণে সি একচুৱেলি কলংক হয়। সি আমাৰ ওপৰত এটা মানে মিছা অপবাদ দিছে যে আমি বিলাসী থানাৰ প্ৰতিমূৰ্তি যেতিয়া আমি প্ৰতিষ্ঠা কৰিব লৈছিলোঁ তেতিয়া আমি তাৰ পৰা সেইটো BNC পেট্ৰল পাম্পৰ পৰা 7 কোটি টকা আমি ডিমাণ্ড দিছিলোঁ বুলি। যিহেতু সেইটো সম্পূৰ্ণ মিছা কথা হয়, সেইটো সি আমাক প্ৰমাণ সহকাৰে দিব লাগিব। আৰু যেতিয়ালৈকে সি প্ৰমাণ সহকাৰে দিব নোৱাৰে তেতিয়ালৈকে সি আমাৰ চকুত সদায় আমাৰ কাৰণে সি সদায় মানে অসমীয়া জাতিটোৰ কাৰণে সি সঁচা কথা ক'ব গ'লে সি এটা অপৰাধী হয়, দাগী অপৰাধী বুলি ক'ব লাগিব তাক। আৰু সি আজি আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দিছোঁ যে তাক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তাক উচিত ন্যায় দিব লাগে। আৰু নহ'লে আমাৰ বিলাসী থানাত যিসকল সৈনিক আছে, হয় শিৱসাগৰ সৈনিক হওক, যোৰহাটৰ সৈনিক হওক, ডিব্ৰুগড়, দুলীয়াজান য'তেই হওক, তিনিচুকীয়া হওক, মুঠতে একত্ৰিত হৈ পেলাই তাক য'তেই দেখা হ'ব ত'তে তাক পিটন দিয়া হ'ব, মানে আঁঠু কঢ়াই লৈ পিটন দিয়া হ'ব। আৰু তাৰ নিচিনা এটা জাতিদ্ৰোহী আমাক নালাগে মানে। ধন্যবাদ। যোৱাকালি দুলীয়াজানৰ BNC পেট্ৰল পাম্পৰ যিজন ডাইৰেক্টৰ মিণ্টু শইকীয়া নামৰ যিজন ডাইৰেক্টৰ, তেওঁ এজন আমি তেওঁক বদন বুলি আমি ধিক্কাৰ জনাইছোঁ প্ৰথমতে। আৰু তেওঁ আমাৰ বিলাসী থানা অসমক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যিটো 7 কোটি টকা আমি দাবী কৰিছোঁ বুলি যিটো এলিগেশ্যন আমাৰ অভিযোগ দিলে, সেই অভিযোগৰ ভিত্তিত আজি তেওঁ যাতে প্ৰমাণ আমাক দেখাব লাগিব। যদি প্ৰমাণ দেখাব নোৱাৰে তেনেহ'লে কিন্তু তেওঁ বিলাসী থানা অসমৰ গোটেই পৰিয়ালৰ আগত তেওঁ ভৰিত ধৰি ক্ষমা বিচাৰিবলৈ প্ৰথম কথা আমি তেওঁৰ লগত ইমান লাগিবলৈ মন নাছিলে, এজন অসমীয়া ব্যক্তি হয়। কিন্তু তেওঁ যিটো তেওঁ এই সময়ত তেওঁ মানে বহিৰাগতৰ হৈ যিটো মানে আমাৰ বিলাসী থানা অসমক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ যিটো ভাষ্য তেওঁ যোৱাকালি আগবঢ়ালে যে 7 কোটি টকা ডিমাণ্ড কৰিছে, তাৰ ভিতৰত আমি আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাসী, আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাসী যে তেওঁ আমাৰ যিখন এজাহাৰৰ ভিত্তিত মিণ্টু শইকীয়া নামৰ বদনজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব। আৰু আমি তেওঁক এটা চেলেঞ্জ কৰিছোঁ, অপেন চেলেঞ্জ। তেওঁ যেনেকৈ ক'লে যে আমি 7 কোটি টকা ডিমাণ্ড কৰিছে বুলি, সেই 7 কোটি টকা প্ৰমাণ তেওঁ দিব লাগিব। আৰু যেতিয়ালৈকে কিন্তু প্ৰমাণ দিব নোৱাৰে তেতিয়ালৈকে কিন্তু তেওঁক য'তেই দেখোঁ কিন্তু আমাৰ যেনে সৈনিকবিলাক বিৰাট উগ্ৰ মানুহ, কেতিয়াবা কিন্তু পিটন চিটন দি দিব পাৰে। কিন্তু তেতিয়া তাৰ কাৰণে কিন্তু আমাক দুখ ধৰি লাভ নাই। ধন্যবাদ।